হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু স্মাৰ্ট ৱে ফৰ অল। বন্ধুসকল, এই ভিডিঅ'টোত আমি আলোচনা কৰিম এজ প্ৰব্লেমৰ বিষয়ে, অৰ্থাৎ বয়স ওলোৱাৰ আমি চমু পদ্ধতি চাম, কেনেদৰে আমি এজবোৰ সহজতে উলিয়াব পাৰোঁ। ঠিক আছে, আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চাওক, বয়স ওলোৱা অংকবোৰত মেইনলি তিনিটা প্ৰব্লেমৰ ওপৰত সুধিব বা তিনিটা কনচেপ্টৰ ওপৰত। প্ৰথমটো হৈছে আপোনাৰ পাষ্ট টেন্সত দিয়া থাকিব, পাষ্টত দিয়া থাকিব আপোনাৰ বয়স বা যিকোনো বয়স। ছেকেণ্ডটো প্ৰেজেণ্টত দিয়া থাকিব পাৰে, আৰু থাৰ্ডটো কিহত দিয়া থাকিব পাৰে, ফিউচাৰত দিয়া থাকিব পাৰে। যেতিয়া আপোনাৰ প্ৰশ্নত পাষ্টৰ কথা দিব, আকৌ আপোনাক উলিয়াব দিব প্ৰেজেণ্টত, তেতিয়া আপুনি কি কৰিব, প্লাছ কৰিব। ঠিক আছে, প্ৰেজেণ্টত দিলে ফিউচাৰত উলিয়াব দিলেও আপুনি প্লাছ কৰিব, বা পাষ্টত দিলে ফিউচাৰত উলিয়াব দিলেও আপুনি প্লাছ কৰিব। ঠিক আছে, ফাৰ্ষ্ট কনচেপ্ট। আৰু ছেকেণ্ড কথাটো মন কৰিব, এজৰ ডিফাৰেঞ্চ সদায় ছেইম থাকিব। এজৰ ডিফাৰেঞ্চ সদায় ছেইম থাকিব। ধৰক আপোনাৰ বৰ্তমান বয়স কিমান, 10 বছৰ। আপোনাৰ দাদাৰ বয়স ধৰক কিমান, 15 বছৰ। ঠিক আছে, আপুনি দাদাতকৈ কিমান বছৰ সৰু, 5 বছৰ সৰু। এতিয়া 5 বছৰৰ পিছত আপোনাৰ বয়স কিমান হৈ যাব, 5 বছৰৰ পিছত আপোনাৰ বয়স হ'ব 15 বছৰ। আৰু আপোনাৰ দাদাৰ বয়স কিমান হৈ যাব, 20 বছৰ। এনেকুৱা নহয় যে 5 বছৰৰ পিছত আপুনি দাদাতকৈ বেছি সৰু হৈ যাব পাৰে। ঠিক আছে, ছেইম থাকিব, অৰ্থাৎ গেপটো কিমান থাকিব, 5 থাকিব। ঠিক আছে, 3 বছৰৰ পিছত আপোনাৰ বয়স কিমান হ'ব, 18 বছৰ হ'ব। ঠিক আছে, আপোনাৰ দাদাৰ বয়স কিমান হ'ব, 23 বছৰ। ডিফাৰেঞ্চ কিমান থাকিব, 5 থাকিব। এনেকুৱা নহয় যে 3 বছৰৰ পিছত আপুনি 3 বছৰ সৰু হৈ যাব। এইটো কথা আপোনালোকে মাইণ্ডত ৰাখি থ'ব। এজৰ গেপ সদায় বা এজৰ ডিফাৰেঞ্চ সদায় ছেইম থাকিব। এতিয়া এইটো কনচেপ্ট আমি মাইণ্ডত লৈ এটা কথা ক'ব পাৰোঁ, সকলোৱে ভুল কৰে। যেতিয়া সুধিলে, ধৰক যেতিয়া মই 4 বছৰ আছিলোঁ, মোৰ ভণ্টিৰ বয়স মোৰ বয়সৰ আধা আছিল। কেতিয়াবা সুধি দিয়ে এনেকুৱা প্ৰশ্ন, যেতিয়া মই 4 বছৰ আছিলোঁ, মোৰ ভণ্টিৰ বয়স মোৰ বয়সৰ আধা আছিল। যেতিয়া মোৰ 50 বছৰ হ'ব, মোৰ ভণ্টিৰ বয়স কিমান হ'ব। এতিয়া বহুতে কৰিব, যেতিয়া মোৰ বয়স 4 বছৰ আছিল, ভণ্টি মোৰ বয়সৰ আধা আছিল, 2 দি হৰণ কৰি দিয়ে, হ'ল। অৰ্থাৎ ভণ্টিৰ বয়স 2 বছৰ। আৰু যেতিয়া মোৰ বয়স 50 বছৰ হ'বগৈ, তেতিয়া ভণ্টি আকৌ 2 দি হৰণ কৰি 25 বছৰ কৰি দিয়ে। কিন্তু এইটো ৰং এনচাৰ, কাৰণ যেতিয়া মোৰ বয়স 4 বছৰ আছিল, মোৰ ভণ্টি মোৰ বয়সৰ আধা আছিল, অৰ্থাৎ 2 বছৰ আছিল। গতিকে ডিফাৰেঞ্চ চাব সদায়। এজৰ ডিফাৰেঞ্চ কিমান, 2, অৰ্থাৎ ভণ্টি মোতকৈ 2 বছৰ সৰু। গতিকে মোৰ যিমান বছৰে নহওক, ভণ্টি মোতকৈ 2 বছৰে সৰু হ'ব। যেতিয়া মোৰ বছৰ 50 হ'ল, ভণ্টি মোতকৈ 2 বছৰ সৰু হ'ব, মানে ভণ্টিৰ বয়স কিমান, 49 বছৰ। ঠিক আছে, গতিকে এজৰ গেপ সদায়, ডিফাৰেঞ্চ সদায় ছেইম থাকিব। এইটো কথা আপোনালোকে মন কৰিব। আহক আমি কুৱেশ্যন এনচাৰবোৰ আলোচনা কৰোঁ। এজৰ ওপৰত কেনেকুৱা কেনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত বাৰে বাৰে সোধা হয়। প্ৰথম কুৱেশ্যনটো চাওক, এ ফাদাৰ ইজ টুৱাইচ এজ অল্ড এজ হিজ চন, অৰ্থাৎ বাপেকৰ বয়স পিতেকৰ বয়সৰ দুগুণ, সেইটোহে কৈছে। 20 years back he was 12 times as old as his son. What is the present age of his father? আৰু 20 বছৰৰ আগত সি বাপেক পিতেকৰ বয়স কিমান আছিল, 12 টাইম, 12 গুণ আছিল। বৰ্তমান এতিয়া প্ৰেজেণ্ট এজ সুধিছে, প্ৰেজেণ্ট অফ হিজ ফাদাৰ। এতিয়া পিতেকৰ বয়স চন হিচাপে দিছোঁ, পিতেকৰ যদি চন হিচাপে লওঁ, পিতেকৰ বয়স যদি এক্স হয়, বাপেকৰ বয়স কিমান হ'ব, টুৱাইচ এক্স। ঠিক আছে, বাপেকৰ বয়স টুৱাইচ এক্স। এ ফাদাৰ ইজ টুৱাইচ এজ অল্ড এজ হিজ ফাদাৰ। এ ফাদাৰ ইজ টুৱাইচ এজ অল্ড এজ হিজ চন। ঠিক আছে, গতিকে বাপেকৰ বয়স পিতেকৰ বয়স যদি এক্স ধৰিলোঁ, বাপেকৰ বয়স টুৱাইচ এক্স হ'ব। 20 বছৰৰ আগত, বেক বুলি ক'লে সদায় আগলৈ আহি যোৱা হয়। 20 বছৰৰ আগত মানে পাষ্ট টেন্সৰ কথা কৈছে। সিহঁতৰ বয়সৰ অনুপাত আছিল ধৰক 12 টাইম আছিল, মানে অনুপাত আছিল ধৰক 12:1 হ'ল। এতিয়া আমি যদি এইটো এজ এ ৰেচিঅ' কনচেপ্টত চাওঁ, কি হ'ব, সিহঁতক এইটো ফাদাৰ আৰু চন হিচাপে ধৰিছোঁ আমি। ফাদাৰৰ বৰ্তমান বয়স কিমান, টুৱাইচ এক্স, আৰু চনৰ এক্স। ঠিক আছে, এইটো বেছিক কনচেপ্ট, মানে ট্ৰেডিশ্যনেল মেথড হয়, আপোনালোকে যেনেকৈ কৰি আহিছে সৰুৰ পৰা। আৰু 20 বছৰৰ আগত -20 কৰি দিয়ক, 20 বছৰৰ আগত। বাপেকৰ বয়সৰ পৰা 20 বছৰ আগত, পিতেকৰ বয়সৰ পৰা 20 বছৰ আগত। ঠিক আছে, সিহঁতৰ বয়সৰ অনুপাত আছিল কিমান, 12:1, মানে কিমান 12 টাইম আছিল কাৰণে 12:1 হ'ল। ঠিক আছে, এতিয়া এইটো আপোনালোকে এক্স ছল্ভ কৰি দিয়ক। ছল্ভ কৰিলে কিমান পাব, মইতো ছল্ভটো কৰি নাথাকোঁ, আপোনালোকে জানিব চাগে, এইটো ক্ৰছ মাল্টিপ্লাই কৰি দিলে হ'ল। 12x মাইনাছ 12 দুগুণ 24, 240 ইকুৱেল টুৱাইচ এক্স মাইনাছ 20 হৈ যাব। ঠিক আছে, গতিকে এক্স যদি এইপিনে আহে, 12x আৰু টুৱাইচ এক্সটো এইপিনে লৈ গ'লে কিমান হ'ব, 10x, আৰু 240টো সিপিনে লৈ গ'লে প্লাছ হৈ যাব। 240 20 গ'লে কিমান, 220। গতিকে এক্স ইকুৱেলটো কিমান পালে, 22।
x = 22 গতিকে ফাদাৰৰ প্ৰেজেণ্ট এজ কিমান ফাদাৰৰ প্ৰেজেণ্ট এজ আমি কি জানো 2x বৰ্তমান গতিকে 2 × 22 কৰি দিয়ক কিমান পাব 44 44 বছৰ ঠিক আছে এইটো হৈছে ট্ৰেডিশ্যনেল মেথড কিন্তু এইটো আমি শ্বৰ্টকৈও কৰিব পাৰোঁ চাওঁ আহক কেনেকৈ কৰিব পাৰি চাওক শ্বৰ্টকৈ এইটো আমি ৰেচিঅ' ফৰ্মুলাত কৰিম বৰ্তমান বাপেক আৰু পিতেকৰ দুগুণ মানে সিহঁতৰ ৰেচিঅ' অনুপাত কিমান হ'ব 2 × 2 এইটো প্ৰেজেণ্ট ভাল আৰু এইটো ফাদাৰৰ আৰু এইটো চনৰ ঠিক আছে আৰু 20 বছৰৰ আগত সিহঁতৰ ৰেচিঅ' অনুপাত কিমান আছিলে 12:1 20 বছৰৰ আগত কিমান 12:1 এতিয়া ফাৰ্ষ্ট আপোনালোকে ইহঁতৰ গেপটো চাব ডিফাৰেঞ্চটো চাব চাওক 12 আৰু 1ৰ ডিফাৰেঞ্চটো হৈছে 11 কিন্তু 2 আৰু 1ৰ ডিফাৰেঞ্চটো হৈছে 1 গতিকে ফাৰ্ষ্ট পইণ্ট আপোনালোকে যদি ডিফাৰেঞ্চ ছেম নাথাকে আপোনালোকে ডিফাৰেঞ্চটো ছেম কৰি ল'ব কেনেকৈ ছেম কৰিব পাৰিব চাওক ইয়াৰ 11টো এই হোল টাৰ্মছ গোটেইটোৰ লগত পূৰণ কৰি দিব আৰু এইপিনে 1টো এই গোটেইটোৰ লগত পূৰণ কৰি দিব এতিয়া 1টো ইয়াৰ লগত পূৰণ কৰিলে কোনো এফেক্ট নকৰিব অৰ্থাৎ 12 আৰু 1 ছেম থাকিব কিন্তু 11টো এই গোটেইটো টাৰ্মছৰ লগত অৰ্থাৎ 2 আৰু 1ৰ লগত পূৰণ কৰিলে 2 লগতো 11 কৰিব লাগিব আপুনি 1ৰ লগতো 11 কৰিব লাগিব ঠিক আছে 11 দুগুণ কিমান হৈ যাব 22 আৰু 1 গুণ 1 হৈ যাব এতিয়া চাওক গেপটো ছেম হৈ গ'ল এইপিনেও আপোনাৰ 11 গেপ আৰু এইপিনেও 11 গেপ ঠিক আছে 11 গেপ ঠিক আছে 11 11 22 আৰু এইপিনে 12 পৰা 1 গ'লে 11 এতিয়া বৰ্তমান সিহঁতৰ ৰেচিঅ' কিমান আছে 22 আৰু 11 হ'ল আৰু 20 বছৰৰ আগত সিহঁতৰ ৰেচিঅ' কিমান আছিলে 12 আৰু 11 কিমান কম আছিলে 20 বছৰৰ আগত কিমান কম আছিলে চাওক 10 কম আছিলে হ'ল 22 পৰা 12 গ'লে 10 ডিফাৰেঞ্চটো 10 কিন্তু কৈছে যে 20 বছৰৰ 20 কম আছিলে অৰ্থাৎ 20 বছৰৰ আগত ন গতিকে 20 কম আছিলে আমি একচুৱেল পইণ্টত ক'ব গ'লে কুৱেশ্যন মতে গতিকে 10টোক কেনেকৈ 20 বনাব পাৰিব 10টোক কেনেকৈ 20 বনাব পাৰিব 10ৰ লগত 2 পূৰণ কৰি দিয়ক 20 হৈ যাব কি কৰিব লাগিব 10ৰ লগত 2 পূৰণ কৰি দিয়ক কি হৈ যাব 20 হৈ যাব ঠিক আছে এতিয়া ইয়াত যেতিয়া 2 পূৰণ কৰিলে বাকী গোটেইকেইটা টাৰ্মছৰ লগতে 2 পূৰণ কৰিব লাগিব ইয়াৰ লগতো কৰিব লাগিব ইয়াৰ লগতো কৰিব লাগিব ইয়াৰ লগতো কৰিব লাগিব কিন্তু আমি গোটেইগাল কৰাৰ দৰকাৰ নাই কিয়নো প্ৰেজেণ্ট এজ অফ ফাদাৰৰ প্ৰেজেণ্ট এজ সুধিছে ফাদাৰৰ প্ৰেজেণ্ট এজ কিমান জানো আমি ৰেচিঅ' 22 গতিকে 22ৰ লগত 2 পূৰণ কৰি দিয়ক কিমান পাব 44 যদি সুধিলে হয় 20 বছৰৰ আগত ফাদাৰৰ বয়স কিমান আছিল তেতিয়া 12ৰ লগত 2 পূৰণ কৰিলে হয় 24 থাকিলে হয় 24 বছৰ হ'ল হয় ঠিক আছে ঠিক সেইদৰে চন বা পিতেকৰ বৰ্তমান প্ৰেজেণ্ট এজ সোধা হয় 11ৰ লগত 2 পূৰণ কৰি দিলে হয় কিমান 22 বছৰ তেনেকৈ কৰিব পাৰিব আপুনি শ্বৰ্টকাট নেক্সট কুৱেশ্যনবোৰ কৰিলে ভালকৈ বুজি পাব আহক নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ ছেকেণ্ড কুৱেশ্যন চাওক দ্য এজেছ অফ এ এণ্ড বি আৰ ইন দ্য ৰেচিঅ' 6:5 এণ্ড দ্য ছাম অফ দেয়াৰ এজেছ ইজ 44 হোৱাট উইল বি দ্য ৰেচিঅ' এজেছ আফটাৰ 8 years অৰ্থাৎ কি কৈছে এ আৰু বিৰ বয়সৰ অনুপাত দি দিছে 6:5 আৰু সিহঁতৰ টোটেল বয়স দি দিছে 44 গতিকে 8 বছৰৰ পিছত সিহঁতৰ বয়সৰ অনুপাত কিমান সুধিছে এগেইন ট্ৰেডিশ্যনেল মেথডত আপোনালোকে কৰিব পাৰে এজেছ অফ এ এণ্ড বি আৰ ইন দ্য ৰেচিঅ' 6:5 গতিকে এ বয়স আমি কিমান ধৰিব পাৰোঁ 6x বি বয়স আমি কিমান ধৰিব পাৰোঁ 5x হ'ল আৰু টোটেল বয়স আমি জানো 44 অৰ্থাৎ a plus b 6x plus 5x 6x plus 5x আমি কি জানো 44 মানে আপোনাৰ 11x ইকুৱেল টু কিমান হ'ল 44 গতিকে xৰ মান কিমান xৰ মান কিমান 11 4 গুণ 44 4 xৰ মান যেতিয়া 4 হ'ব a বয়স কিমান হ'ব a বয়স 6 4 গুণ 24 বছৰ আৰু b বয়স কিমান হ'ব 5ৰ লগত 4 গ'লে 5 4 গুণ 20 বছৰ হ'ল এইটো বৰ্তমান বয়স কিন্তু সুধিছে 8 বছৰৰ পিছত সিহঁতৰ বয়সৰ অনুপাত কিমান হ'ব গতিকে দুইটাৰ লগত 8 যোগ কৰি দিয়ক 24ৰ লগত 8 কৰিলে কিমান হ'ব 24 8 32 আৰু 20 8 28 আৰু ৰেচিঅ'ত সুধিছে কাৰণে কাটা কাটি কৰি দিয়ক মানে লয়েষ্ট টাৰ্মছলৈ লৈ যাওক কিহেদি নিব পাৰিব 4 দি কাটিলে 4 8 4 গুণ 32 4 7 গুণ 28 গতিকে 8 বছৰৰ পিছত সিহঁতৰ বয়সৰ অনুপাত কিমান হ'ব H:7 এইটো হৈছে ট্ৰেডিশ্যনেল মেথড কিন্তু এইটো আপোনালোকে অলপ শ্বৰ্টত কেনেকৈ কৰিব পাৰিব চাওঁ আহক আমি জানো যে সিহঁতৰ বয়স কিমান 44 টোটেল বয়স 44 ৰেচিঅ' কনচেপ্টত কৰিম 44ত কোন কোন সোমাইছে এ আৰু বি সোমাইছে হ'ল এ আৰু বি ৰেচিঅ' কিমান এ আৰু বি 6:5 6:5 ঠিক আছে সিহঁতৰ গতিকে এ বয়স কিমান হ'ব ৰেচিঅ' কনচেপ্টত যদি চাই এ বয়স হ'ব 6
আৰু ইপিনে ৰেচিঅ' কি হয় দুইটা যোগ হৈ যায় 6 5 11 আৰু টোটেলৰ লগত কি হৈ যায় পূৰণ হৈ যায় এইটো হৈছে এ বয়স কিমান হ'ব 11 4 গুণ 40 6 4 গুণ 24 বছৰ পালে ঠিক সেনেকৈ বি বয়স কেনেকৈ হ'ব ৰেচিঅ' কনচেপ্টত চাব গ'লে বি ৰেচিঅ' কোন 5 আৰু 6 5 কিমান 11 ইনটু 44 টোটেলটো সদায় পূৰণ হৈ যাব গতিকে 11 4 গুণ 44 আৰু 5 4 গুণ 20 ইন শ্বৰ্ট পাই গ'ল 20 বছৰ 24 বছৰ আৰু 20 বছৰ এ বয়স 24 বছৰ পালে বি বয়স 20 বছৰ পালে এতিয়া 8 বছৰৰ পিছত কৰিছে চিম্পলি 24 প্লাছ 8 কৰি দিয়ক 20 প্লাছ 8 কৰি দিয়ক একেফালে 24 8 32 20 8 কিমান 28 এতিয়া ৰেচিঅ'ত কৰিছে কাৰণেতো কাটা কাটি কৰি দিয়ক 4 7 গুণ 4 8 গুণ 32 4 7 গুণ 28 is to 7 চেম পাব আপোনালোকে যেনেকৈ নোসোধক কিয় আই হোপ আপোনালোকে বুজি পাইছে আহক নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ থাৰ্ড কুৱেশ্যনটো দিয়া আছে দ্য এজেছ অফ ৰাম এণ্ড শ্যাম আৰ ইন দ্য ৰেচিঅ' 2:1 আফটাৰ 5 years দ্য ৰেচিঅ' অফ দেয়াৰ এজেছ উইল বি 3:2 দেয়াৰ প্ৰেজেণ্ট এজেছ আৰ আৰু সিহঁতৰ প্ৰেজেণ্ট এজ সুধিছে অৰ্থাৎ ৰাম আৰু শ্যামৰ বয়সৰ অনুপাত দিয়া আছে 2:1 ৰাম আৰু শ্যামৰ বয়সৰ অনুপাত কিমান দিয়া আছে 2:1 আৰু 5 বছৰৰ পিছত সিহঁতৰ বয়সৰ অনুপাত 3:2 হয় অৰ্থাৎ এতিয়া কি যদি ট্ৰেডিশ্যনেল মেথডত আপোনালোকে কৰে বৰ্তমান ৰামৰ বয়স কিমান ধৰিব পাৰে 2x আৰু শ্যামৰ বয়স কিমান ধৰিব পাৰে x 2:1 আৰু 5 বছৰৰ পিছত অৰ্থাৎ 2x + 5 আৰু ইপিনে x + 5 5 বছৰৰ পিছত সিহঁতৰ ৰেচিঅ' কিমান হৈ গ'ল 3:2 জাষ্ট ক্ৰছ মাল্টিপ্লাই কৰি দিয়ক ক্ৰছ মাল্টিপ্লাইটো কৰিব জানে মই কৈ আছোঁ কেনেকৈ ইপিনে হোল টাৰ্মছ 2 লগত পূৰণ হৈ যাব আৰু এইটো হোল টাৰ্মছ 3 লগত পূৰণ হৈ যাব এতিয়া 2x 4x + 10 আৰু ইপিনে 3x + 15 হ'ব ঠিক আছে এতিয়া 4x 3x কৰিলে x থাকিব আৰু 15 পৰা 10 গ'লে 5 x = 5 গতিকে তেওঁলোকৰ বৰ্তমান প্ৰেজেণ্টেজ কিমান ৰামৰ প্ৰেজেণ্টেজ 2 × 5 10 বছৰ আৰু শ্যামৰ প্ৰেজেণ্টেজ অনলি x গতিকে 5 বছৰ ঠিক আছে 10 বছৰ আৰু 5 বছৰ কিন্তু এইটো আমি ৰেচিঅ' মেথডত কেনেকৈ কৰিব পাৰোঁ ইন শ্বৰ্ট চাওঁ আহক যেনেকৈ আমি ফাৰ্ষ্ট কুৱেশ্যনটো কৰিছিলোঁ চাওক বৰ্তমান সিহঁতৰ ৰেচিঅ' কিমান দি আছে 2:1 ৰাম আৰু শ্যামৰ 2:1 হ'ল ৰাম আৰু শ্যামৰ আৰু 5 বছৰৰ পিছত সিহঁতৰ ৰেচিঅ' কিমান হৈ যাব 3:2 হ'ল 5 বছৰৰ পিছত 3:2 হৈ যাব এতিয়া গেপ চাওক প্ৰথম আমি কি কৈছিলোঁ গেপ চাম এতিয়া 2 আৰু 1ৰ মাজত গেপ 1 3 আৰু 2ৰ মাজত গেপ 1 গতিকে আমি কোনো টেনশ্যন ল'ব নালাগে গেপ আমি মিলাই থকাৰ ইয়াত দৰকাৰ নাই হ'ল এতিয়া চাওক 2ৰ পৰা 3লৈ কিমান বৃদ্ধি পাইছে +1 বৃদ্ধি পাইছে হ'ল কিন্তু কৈছে যে প্ৰশ্নত কি কৈছে 5 বৃদ্ধি পাইছে হ'ল 5 বছৰৰ পিছত আৰু আমি দেখিছোঁ 1হে বাঢ়িছে গতিকে 1টোক কেনেকৈ 5 বনাব পাৰিব পূৰণ 5 কৰি দিয়ক 1ৰ লগত 5 পূৰণ কৰিলে 5 হ'ব কাৰণ কুৱেশ্যন মতে 5 বছৰৰ পিছত আমি আকৌ পাইছোঁ অনলি 1হে বৃদ্ধি পাইছে হ'ল গতিকে আমি কি কৰি দিম 5 পূৰণ কৰি দিম আৰু যদি ইয়াত 5 পূৰণ কৰিছে গোটেইকেইটাতে 5 পূৰণ কৰিব লাগিব 2ৰ লগতো কৰিব লাগিব 1ৰ লগতো কৰিব লাগিব 3ৰ লগতো কৰিব লাগিব 2ৰ লগতো কৰিব লাগিব কিন্তু গোটেইকেইটা কোৱা আমাৰ দৰকাৰ নাই কিয়নো প্ৰেজেণ্ট এজহে সুধিছে হ'ল প্ৰেজেণ্ট এজ গতিকে প্ৰেজেণ্ট এজৰ ৰেচিঅ' কিমান 2 আৰু 1 গতিকে 2 × 5 ৰামৰটো ওলাই গ'ল 10 বছৰ আৰু ইপিনে 1 × 5 শ্যামৰটো ওলাই গ'ল 5 বছৰ যদি সুধিলে হয় 5 বছৰৰ পিছত সিহঁতৰ বয়স কিমান তেতিয়া 5 বছৰৰ পিছত 3 × 5 কৰিলে 15 বছৰ ৰামৰ 15 হৈ গ'ল হয় আৰু 2 × 5 কৰিলে শ্যামৰ 10 বছৰ হৈ গ'ল হয় ঠিক আছে তেনেকৈ আপোনালোকে ইনচাৰ্ট কৰিব পাৰিব কুৱেশ্যন নম্বৰ 4 কি দিছে 4 years ago the ratio between S and B was 11:4 and 4 years after the ratio of their ages will be 13:16 what is A's present age অৰ্থাৎ 4 বছৰৰ আগৰ কথা দিছে পাষ্টৰ কথা কৈছে 4 বছৰৰ আগত A আৰু B বয়সৰ অনুপাত আছিল 11:4 আৰু 4 বছৰৰ পিছত সিহঁতৰ বয়সৰ অনুপাত হ'ব 13:16 এতিয়া এৰ প্ৰেজেণ্টেজ সুধিছে বৰ্তমানে সুধিছে কেনেকৈ কৰিব এতিয়া ধৰি লওক 4 বছৰৰ আগত সিহঁতৰ বয়স আছিল কিমান এ বয়স আছিল 4 বছৰৰ আগত ধৰক কিমান 11x আৰু ঠিক সেইদৰে বি বয়স আছিল কিমান 4x কাৰণ 11:4 আছিল ন ৰেচিঅ' কিন্তু এইটো আপোনালোকে মনত ৰাখিব এইটো প্ৰেজেণ্ট এজ নহয় এইটো 4 বছৰৰ আগৰ এজ হ'ল গতিকে আৰু কৈছে 4 বছৰ পিছত সিহঁতৰ এজ কিমান হৈ যায় 13:16 এতিয়া 11x
4x লগত আপোনালোকে কি প্লাছ কৰিব? 4 বছৰৰ আগত দিয়া আছে, ভাল। 4 বছৰ আগৰ দি আছে, তাৰপিছত অৰ্থাৎ 4 বছৰ গ'লে প্ৰেজেণ্ট এজ পাব। তাৰ পিছতহে 4 বছৰ পিছত আকৌ দিয়া আছে, তাৰপিছত আকৌ নেক্সট 4 বছৰৰ পিছত সিহঁতৰ এজ দিয়া আছে 13:16, মানে টোটেল আপুনি কিমান গ'লে? টোটেল আপুনি 8 বছৰ যাব লাগিব ইয়াৰ পৰা যাব গ'লে, কাৰণ 4 বছৰ প্ৰেজেণ্ট পাবলৈ 4 বছৰ লাগিব, আৰু প্ৰেজেণ্টৰ পৰা 4 বছৰ পিছত দিয়া আছে, হ'ল। গতিকে 11 লগত কিমান কৰিব? 8 প্লাছ কৰিব। সিহঁতৰ এজ কিমান হয়গৈ? 13:16। কেনেকৈ বুজি পাইছে আপোনালোকে? ধৰক সৰু এটা এক্সাম্পল দিছোঁ। আপোনাৰ বয়স ধৰক এতিয়া কিমান? 20 বছৰ হ'ল। আপোনাৰ বয়স এতিয়া 20 বছৰ। 4 বছৰৰ আগত আপোনাৰ বয়স কিমান আছিল? 16 বছৰ আছিল, হ'ল। 16 বছৰ আছিল। আৰু 4 বছৰৰ পিছত আপোনাৰ বয়স কিমান হ'বগৈ? 4 বছৰৰ পিছত আপোনাৰ বয়স 24 বছৰ হ'বগৈ। গতিকে ইহঁত দুটাৰ গেপটো কিমান? আপুনি 4 বছৰ আগৰ পৰা 4 বছৰ পিছলৈ কিমান বছৰ টেক হ'ব? 8 বছৰ, গেপ 8। ঠিক সেইটো কনচেপ্টকে ইয়াত কৈছে। 4 years ago, the ratio between A and B age was 11:4, and 4 years after, the ratio of their age is 13:16. এতিয়া প্ৰেজেণ্ট এজটো আমি উলিয়াব লাগে। এইটো ক্ৰছ মাল্টিপ্লাই কৰি দিওঁ। 16 এইটো কৰক আৰু 4 13 কৰক। 16, 11, 16 গুণ কিমান হ'ব? 671, 176। 176 প্লাছ 16, 8 গুণ কিমান? 128। আৰু ইপিনে 13 4 গুণ 13 4 গুণ 4 3 গুণ 12 2 52 হ'ব চাগে। 4 গুণ 13 4 গুণ 52, 52x প্লাছ 13 8 গুণ কিমান? চৰি গাইজ, এইটো এটা টাইপিং একচুৱেলি মিষ্টেক হৈছিলে। 11:4 হ'লে আপোনালোকে উলিয়াব নোৱাৰিবগৈ। 11:14 আছিলে, হ'ল। 11:14 হ'ব। এইটো টাইপিং মিষ্টেক হৈ গ'ল, মই গম পোৱা নাছিলোঁ। সেই কথা পটককৈ কৈ দিয়ক। 4 বছৰ আগত সিহঁতৰ বয়স কিমান আছিল? 11x আৰু 14x হৈ যাব। আৰু 4 বছৰৰ পিছত, অৰ্থাৎ কিমান বছৰ আমি পাছ কৰিছিলোঁ বুলি কৈছিলোঁ? 8 বছৰ পাছ কৰিছিলোঁ। 4 বছৰ আগৰ পৰা বৰ্তমানলৈ আহোঁতে 4 বছৰ লাগিল, আকৌ বৰ্তমানৰ পৰা 4 বছৰ পিছত 4 বছৰ, মানে টোটেল 8 বছৰ। সিহঁতৰ কিমান হ'লগৈ? 13 আৰু 16 হ'লগৈ। চিম্পলি 11 16 কিমান পাইছিলোঁ আমি? 176x প্লাছ 16 8 128। ইপিনে 13 14 গুণ কৰিলে পাব 182x প্লাছ 104। 13 8 গুণ 104। এতিয়া আপোনালোকে x যদি ছল্ভ কৰি লয়, 182 পৰা 176x গ'লে পাব 6x ইকুৱেল টু 128 পৰা 104 গ'লে কিমান পাব? 24, হ'ল। গতিকে x ইকুৱেল টু কিমান পাব? 4। x ইকুৱেল টু 4। কিন্তু এতিয়া সিহঁতৰ যিকোনো এটা টাৰ্মছত উলিয়াই দিওঁ। x ইকুৱেল টু 4 হ'লে যদি এৰ বয়স কিমান হ'ব? এৰ বয়স হ'ব 11 ইনটু x কিমান? 44 বছৰ। কিন্তু এইটো 4 বছৰ আগৰ উলিয়াই আছোঁ, বৰ্তমান বয়স ওলোৱা নাই এতিয়ালৈকে আমি। আৰু গতিকে 4 বছৰ পিছত কিমান হ'ব? প্ৰেজেণ্ট এজ কিমান হৈ যাব? 48, 49 বছৰ হৈ যাব। কাৰণ এক্সৰ মান আমি 4 পালোঁ, আৰু এৰ 4 বছৰ আগৰ অনুপাত বা বয়স কিমান আছিল? টোটেল 11x আছিল। গতিকে 11 লগত 4 পূৰণ কৰি 44 পালোঁ। 44 হৈছে 4 বছৰ আগৰ বয়স। গতিকে আমি প্ৰেজেণ্ট এজ উলিয়াবলৈ হ'লে +4 কৰি দিব লাগিব, 48। আই হোপ আপোনালোকে বুজি পাইছে। আহক এইটো আমি ৰেচিঅ' মেথডত ইন শ্বৰ্ট কেনেকৈ কৰিব পাৰোঁ চাওক। 11 বছৰৰ আগত কিমান আছিল? সিহঁতৰ বয়সৰ অনুপাত আছিল 11:14। কিমান আছিল? 11:14। এইটো কাৰ আছিল? এ আৰু বিৰ বয়সৰ অনুপাত, ঠিক আছে। আৰু 4 বছৰ আগত, 11 বছৰ আগত নহয়, 4 বছৰ আগত সিহঁতৰ বয়সৰ অনুপাত আছিল 11:14। এইটো কথা মানি ৰাখিব, প্ৰেজেণ্ট এজৰ পৰা 4 বছৰ আগত। আৰু 4 বছৰৰ পিছত কিমান হ'লগৈ? 13 আৰু 13:16 হ'লগৈ। এতিয়া ফাৰ্ষ্ট গেপটো চেক কৰিব। 11 আৰু 14 মাজত গেপ 3, আৰু 13 আৰু 16 মাজতো গেপ 3। গতিকে আমি গেপ ইকুৱেল কৰা কোনো দৰকাৰ নাই, ঠিক আছে। এতিয়া চাওক, 11 পৰা 13লৈ কিমান প্লাছ আছে? +2 হৈছে। কিন্তু আমি কি জানো? আমি জানো একচুৱেলি সিহঁতৰ 11 বছৰ পৰা মানে 13 অনুপাত পাওঁতে সিহঁতৰ 8 বছৰ লাগিছে। আমি একচুৱেলি কিমান জানো? 8 বছৰ, কাৰণ এইটো 4 বছৰ আগৰ আৰু এইটো 4 বছৰ পিছৰ। গতিকে প্ৰেজেণ্ট এজৰ পৰা 8 বছৰ লাগিছে, হ'ল। পাষ্টৰ পৰা 4 বছৰ পিছ পাওঁতে কি 8 বছৰ লাগিছে। গতিকে 2 8 কেনেকৈ বনাব পাৰিব? 2 8 কেনেকৈ বনাব? 4 পূৰণ কৰি দিয়ক, 2 লগত 8 হৈ যাব। এতিয়া 4 যদি ইয়াত পূৰণ কৰিলে 4 গোটেই টাৰ্মছৰ লগত পূৰণ কৰিব লাগিব, গোটেইকেইটাৰ লগতে পূৰণ কৰিব লাগিব। 11 লগতো কৰিব লাগিব, 14 লগতো কৰিব লাগিব, 13 লগতো কৰিব লাগিব,
16 লগতো কৰিব লাগিব, কিন্তু আমি গোটেইকেইটাৰ লগত কোৱাৰ দৰকাৰ নাই। এ বয়স সুধিছে, গতিকে আমি এ লগত কৰি ল'লে হ'ল। এতিয়া এ ধৰক 4 বছৰ আগত এ বয়স কিমান আছিল? 11, গতিকে 11 × 4 44 আছিল। এইটো হৈছে বৰ্তমান বয়সৰ পৰা 4 বছৰ আগত এ বয়স 44, গতিকে বৰ্তমান বয়স কিমান হ'ব? 4 প্লাছ কৰি দিওঁ, বৰ্তমান বয়স হ'ব 39। ঠিক আছে। ঠিক সেইদৰে বি বৰ্তমান বয়স সোধা হয়, কিমান কৰিলে হয়? 14 × 4 কৰি দিলে হয়, কাৰণ বি এ মানেতো 14 4 গুণ কিমান? 4 4 16, 56। 56ৰ লগত 4 যোগ কৰিলে হয় 60 বছৰ হ'ল হয়। ঠিক সেইদৰে 4 বছৰৰ পিছত যদি সুধিলে হয়, 4 বছৰৰ পিছত এ বয়স সোধা হয়, ডাইৰেক্ট 4 গুণ 52 হৈ গ'ল হয়। ঠিক আছে। তেনেকৈ আপোনালোকে যোনটোৱে নুসুধে সেইটো টাৰ্মছ লৈ কৰিব পাৰিব। নেক্সট কুৱেশ্যনটো এইটোৰ লগত প্ৰায় কি, আপোনালোকে নিজে এবাৰ কৰিব ট্ৰাই কৰিব। 6 years ago, the ratio of the ages of Kaushik and Sagar was 6:5. এইটো 6 বছৰ আগৰ কথা কৈছে, মানে প্ৰেজেণ্ট বৰ্তমান বয়সৰ পৰা 6 বছৰ আগৰ কথা কৈছে, অৰ্থাৎ ফিউচাৰলৈ বৰ্তমান বয়সটো যোগ কৰিব লাগিব আৰু বৰ্তমান বয়সৰ পৰা ফিউচাৰৰ বয়সটো যোগ কৰিব লাগিব। ঠিক আছে। 4 years hence, হেন্স মানে পিছৰ কথা, 4 yearsৰ বেক মানে বেক নহয়, হেন্স মানে 4 বছৰৰ পিছত। 4 year hence, the ratio of their ages will be 11:10. What is Sagar's age at present? এতিয়া কেনেকৈ কৰোঁ চাওঁ আহক, আমি ইনচৰ্ট কৰিম। ইয়াত কোন কোন আছে? কৌশিক আৰু সাগৰ। আৰু 4 বছৰৰ আগত সিহঁতৰ বয়সৰ অনুপাত আছিল 6:5। 6 বছৰ আগত, 4 বছৰ নহয়, 6 বছৰ আগত সিহঁতৰ বয়সৰ অনুপাত আছিল 6:5। আৰু 6 বছৰৰ পৰা এতিয়া এইটো ধৰক প্ৰেজেণ্ট এজ হ'ব, আৰু প্ৰেজেণ্ট এজৰ পৰা 4 বছৰৰ পিছত সিহঁতৰ বয়সৰ অনুপাত কিমান হ'বগৈ? 11 আৰু 10 হ'বগৈ। এতিয়া ফাৰ্ষ্ট গেপটো চাওক, গেপ কিমান? 6 5 1 11 10 1 গেপ, গতিকে আমি নিমিলালে হ'ব, গেপটো ছেম নকৰিলে হ'ব। গেপ আমি পাই আছোঁ, অলৰেডি মিলি আছে। ঠিক আছে। এতিয়া 6 পৰা 11 কেনেকৈ হ'লগৈ? 6 পৰা 11 বনিবলৈ কিমান প্লাছ কৰিব লাগিব আমি? 6 5 11 হ'ল, 6 5 11। কিন্তু একচুৱেল সিহঁতে কিমান প্লাছ কৰিব লগা আছে? একচুৱেল চাওক, 6 বছৰৰ আগত দিয়া আছে এজ, 6 বছৰৰ পৰা বৰ্তমানলৈ কিমান? এইটো ধৰক প্ৰেজেণ্ট, 6 বছৰৰ পৰা বৰ্তমানলৈ 6 বছৰ যাব লাগিব। আকৌ বৰ্তমান বয়সৰ পৰা আকৌ 4 বছৰ পিছত সিহঁতৰ এজ দিয়া আছে, হ'ল। অৰ্থাৎ আকৌ 4 বছৰ প্লাছ কৰিব লাগিব। টোটেল কিমান? 6 প্লাছ কৰিলে টোটেল আৰু কিমান কৰিলে? 4, টোটেল 10 প্লাছ কৰিলে। অৰ্থাৎ যিটো এগ' দিয়া থাকিব আৰু যিটো হেন্স দিয়া থাকিব সেইটো যোগ কৰি দিলে হ'ল, 6 4 10। ঠিক আছে। এতিয়া 5টোক 10 কেনেকৈ বনাব পাৰোঁ? 5টোক 10 আমি 2 পূৰণ কৰি দিব লাগিব। 5ৰ লগত 2 পূৰণ কৰি দিলোঁ, গতিকে গোটেই টাৰ্মছৰ লগত আমি 2 পূৰণ কৰি দিব লাগিব। কিন্তু কাৰ কথা সুধিছে? সাগৰৰ কথা সুধিছে। সাগৰৰ প্ৰেজেণ্ট এজৰ কথা সুধিছে। এতিয়া 6টোৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব? 6ৰ লগত 2 পূৰণ কৰিলে সাগৰৰ প্ৰেজেণ্ট এজ 12, কিন্তু এইটো প্ৰেজেণ্ট এজ নহয়, হ'ল, কাৰণ এইটো 6 বছৰৰ আগৰ কথা কৈছে। গতিকে প্ৰেজেণ্ট এজলৈ 6 যোগ কৰি দিয়ক, কিমান হ'ব? 12 6 কিমান? সাগৰৰ কথা কৈছে, গতিকে 5টো ল'ব লাগিব। সাগৰৰ 5 ল'ব লাগিব, গতিকে 5 2 10। এইটো হৈছে 6 বছৰ আগৰ বয়স, গতিকে 6 বছৰৰ পিছত কিমান হ'ব? মানে প্ৰেজেণ্ট এজটো কিমান হ'ব? 16 বছৰ। ঠিক সেইদৰে এইটো টাৰ্মছৰ পৰা উলিয়াব পাৰিব, ছেকেণ্ড টাৰ্মছৰ পৰা। চাওক, ছেকেণ্ড টাৰ্মছৰ পৰা কেনেকৈ উলিয়াব পাৰিব? এইটো হৈছে 4 বছৰৰ পিছৰ এজ, হ'ল। 4 বছৰৰ পিছত সাগৰৰ বয়স কিমান হ'ব? 10 × 2, কাৰণ 2 2 চবৰ লগত পূৰণ হ'ব, 20 বছৰ। আৰু এইটো গতিকে 4 বছৰ আগত, অৰ্থাৎ প্ৰেজেণ্ট এজ উলিয়াবলৈ হ'লে 4 বছৰ আগত কৰি দিব লাগিব। 20 - 4 কিমান? 16। যিকোনো এটাৰ পৰা আপুনি উলিয়াব পাৰিব। এবাৰ কুইক ৰিভিজন কৰিছোঁ। প্ৰথমতে 6 বছৰ আগত ৰেচিঅ' দি আছে 6:5। ঠিক আছে। 6 বছৰৰ আগত মানে বৰ্তমান বয়সতকৈ 6 বছৰৰ আগত 6:5 আছিলে, আৰু 4 বছৰৰ পিছত কিমান হ'লগৈ বুলি কৈছে? 11:10। 11:10, গতিকে 6 পৰা 11 পাওঁতে কিমান বৃদ্ধি হ'ল? 6 পৰা 11 পাওঁতে 5 বৃদ্ধি হ'ল। কিন্তু একচুৱেল আমাৰ কিমান বৃদ্ধি হ'ল? একচুৱেল চাওক, 6 পৰা বৰ্তমান বয়সলৈ আহোঁতে 6 প্লাছ কৰিব লাগিব, আকৌ বৰ্তমান বয়স হ'ব বা 4 বছৰ পিছত যাব হ'লে 4 প্লাছ কৰিব লাগিব, গতিকে একচুৱেল 10 বৃদ্ধি হ'ল। এতিয়া 5টোক 10 কেনেকৈ বনাব পাৰিব? 5টোক 10 2 দি পূৰণ কৰি দিব লাগিব, হ'ল। 5টোক যেতিয়া 2 দি পূৰণ কৰি দিব, ৰেচিঅ'ত গোটেইকেইটাকে পূৰণ কৰিব লাগিব, গতিকে 6কো পূৰণ কৰিব লাগিব, 5কো 2 2 দি পূৰণ কৰি দিব লাগিব। কিন্তু আমি গোটেইকাল কৰি থকা দৰকাৰ নাই, যিটো বয়স সুধিছে সেইটো আমি কৰি দিলে হ'লে। সাগৰৰ প্ৰেজেণ্ট এজ সুধিছে, সাগৰৰ 6 বছৰ আগত কিমান আছিলে? 5 × 2 10 বছৰ, আৰু 10 বছৰৰ পৰা প্ৰেজেণ্ট এজলৈ আহিবলৈ হ'লে কিমান কৰিব লাগিব? 6 যোগ কৰি দিব লাগিব, গতিকে 16 বছৰ। ঠিক আছে। এনেকৈ আপোনালোকে ছল্ভ কৰিব পাৰিব, বেছি টান নহয়, খুব ইজি হয়, জাষ্ট কনচেপ্ট ক্লিয়াৰ ৰাখিলে হ'ল। নেক্সট কুৱেশ্যনটো চাওক, দ্য ৰেচিঅ' অফ দ্য প্ৰেজেণ্ট এজেছ অফ সুমিত এণ্ড প্ৰকাশ ইজ 2:3।
ইফ সুমিত ইজ 6 years younger than প্ৰকাশ দেন হোৱাট উইল বি দ্য ৰেচিঅ' অফ দ্য এজেছ আফটাৰ 6 years। অৰ্থাৎ সুমিত আৰু প্ৰকাশৰ বয়সৰ ৰেচিঅ' কিমান দি আছে 2:3 হ'ল। আৰু সুমিত প্ৰকাশতকৈ কেইবছৰ সৰু 6 বছৰ সৰু বুলি কৈছে। দেন 6 বছৰৰ পিছত সিহঁতৰ বয়সৰ অনুপাত কিমান হ'ব সুধিছে হ'ল। ধৰক সুমিতৰ বয়স এতিয়া 2x আৰু প্ৰকাশৰ বয়স 5x হ'ল। আৰু সিহঁতৰ এজৰ ডিফাৰেঞ্চ কিমান 6 বছৰ, কাৰণ ইটো সিটোতকৈ সুমিত প্ৰকাশতকৈ 6 বছৰ সৰু, অৰ্থাৎ ইহঁতৰ ডিফাৰেঞ্চটো চাওক 6 বছৰ, অৰ্থাৎ 5x আৰু 2xৰ ডিফাৰেঞ্চ x, আৰু মানে x = 6 6 বছৰ। ঠিক আছে, এতিয়া x = যদি 6 হয় সুমিতৰ বৰ্তমান বয়সটো পাই গ'ল 2 × 6 আৰু প্ৰকাশৰ বৰ্তমান বয়স 5x কাৰণে 3 × 6, অৰ্থাৎ 6 × 2 = 12 আৰু 6 × 3 = 18 হ'ল। এইটো হৈছে বৰ্তমান বয়স, কিন্তু আমাক সুধিছে 6 বছৰৰ পিছত বয়সৰ অনুপাত কিমান হ'ব। 6 বছৰৰ পিছত কিমান 12 লগত 6 যোগ কৰি দিয়ক +6, আৰু এইপিনে 18 লগতো কিমান 6 যোগ কৰি দিয়ক। 12 6 কিমান 18, আৰু 18 6 কিমান 24। ঠিক আছে, ৰেচিঅ' সুধিছে, কাটা কৰি দিয়ক, কিমান দি কাটিব পাৰিব। 2 দি কাটিলে 2 × 9 = 18, বা 6 দি কাটিব পাৰিব 6 × 3 = 18, আৰু 6 × 4 = 24, অৰ্থাৎ 3:4। 6 বছৰৰ পিছত সিহঁতৰ বয়সৰ অনুপাত হ'বগৈ 3.4। ঠিক আছে, খুব ইজি হয় এইবোৰ কুৱেশ্যন আহিবলৈ। জাষ্ট কি কৰিব, তেওঁলোকৰ বয়সটো 2x ধৰি ল'লে, 5x ধৰি ল'লে, আৰু সিহঁতৰ বয়সৰ মানে কি ডিফাৰেঞ্চ কিমান 6 বছৰ হ'ল, মানে 5x - 2x একচুৱেলি ক'ব গ'লে = 6, অৰ্থাৎ x = 6 কৰি ল'লোঁ। x যদি 6 পালে সিহঁতৰ বৰ্তমান বয়স কিমান হ'ব 6 × 2 = 12 বছৰ, আৰু 6 × 3 = 18 বছৰ। তেনেকৈ 6 বছৰৰ পিছত 6 আকৌ যোগ কৰি দিব, তেনেকৈ ৰেচিঅ'টো উলিয়াই দিব। ঠিক আছে, নেক্সট কুৱেশ্যন দি আছে, এ পাৰ্চনছ প্ৰেজেণ্ট এজ ইজ 2/5 অফ দ্য এজ অফ হিজ মাদাৰ। আফটাৰ 8 years হি উইল বি 1/2 অফ দ্য এজ অফ হিজ মাদাৰ। হাউ অল্ড ইজ দ্য মাদাৰ এট প্ৰেজেণ্ট। অৰ্থাৎ এজন ব্যক্তিৰ বৰ্তমান বয়স মাকৰ বয়সৰ কিমান 5/2 হ'ল। যেনেকৈ কৈছে তেনেকৈ পাতি যাওক। ইয়াততো আপোনালোকে ৰেচিঅ'টো এতিয়া পোৱা নাই, ৰেচিঅ' উলিয়াই ল'ব লাগিব। গতিকে অৰ্থাৎ পাৰ্চনজক পিতেক হিচাপে ধৰিছোঁ, পিতেকৰ বয়স চন ধৰিছোঁ, আৰু মাকক এম বুলিছোঁ। পিতেকৰ বয়স মাকৰ বয়সৰ কিমান 2/5, অৰ্থাৎ 2/5। ঠিক আছে, এতিয়া ইয়াত চন আৰু মাদাৰৰ ইয়াৰ পৰা উলিয়াই ল'ব পাৰিব। চন আৰু মাদাৰৰ ৰেচিঅ'টো উলিয়াব পাৰিব 2:5 হ'ল। এমটো আমি এইপিনে লৈ আহিলোঁ 2:5। ঠিক সেইদৰে 8 বছৰ আফটাৰ 8 years হি উইল বি 1/2 অফ দ্য এজ অফ হিজ মাদাৰ। অৰ্থাৎ 8 বছৰৰ পিছত কিমান হৈ যায় চনৰ বয়স মাকৰ বয়সতকৈ মাদাৰৰ বয়সতকৈ 1/2, অৰ্থাৎ 2/1 হ'ল। ঠিক সেইদৰে চন আৰু এতিয়া মাদাৰৰ আমি ৰেচিঅ'টো উলিয়াই ল'লে কি হ'ব 1:2 হ'ল। এতিয়া আমি ৰেচিঅ'কেইটা পাই গ'লোঁ 2:5 আৰু 1:2 পাই গ'লোঁ। কি পালোঁ বৰ্তমানৰ অনুপাতটো পালোঁ 2:5, আৰু 8 বছৰৰ পিছত অনুপাতটো পালোঁ 1:2 হ'ল। এতিয়া বৰ্তমান কিমান 2:5, আৰু 8 বছৰৰ পিছত কিমান হ'লগৈ 8 বছৰৰ পিছত হ'ল 1:2। ঠিক আছে, এতিয়া গেপ চাওক ইহঁতত 2 আৰু 5ৰ গেপ 3, আৰু 1 আৰু 2 গেপ 1। গতিকে আমি গেপটো ছেম কেনেকৈ কৰিম, 3টো এইপিনে পূৰণ কৰি দিম, আৰু 1টো এইপিনে পূৰণ কৰি দিম। আৰু 1টো এইপিনে পূৰণ কৰিলে একো চেঞ্জ নহয়, 2 আৰু 5 2 5 হৈ থাকিব, আৰু 3টো সিপিনে পূৰণ কৰিলে 1ৰ লগত 3, 1 3 × 3, আৰু 2 3 × 6 হ'ল। 2:5 আৰু 3টা গেপ ছেম হৈ গ'ল, সিহঁতৰ গেপটো 3 ছেম হৈ গ'ল। এতিয়া 3 ছেম হ'লে আগৰ নিচিনা কৰি দিয়ক, কেনেকৈ কৰিছিলোঁ চাওক। 2 পৰা 3লৈ আহোঁতে কিমান বৃদ্ধি হৈছে, 2 পৰা 3লৈ আহোঁতে 1+ হৈছে হ'ল, 1+ হৈছে। কিন্তু আমি জানো একচুৱেলি কিমান 8+ হৈছে, 8 বছৰৰ পিছত। গতিকে 1ৰ লগত কি কৰি দিব 8 পূৰণ কৰি দিব হ'ল। গতিকে হাউ অল্ড ইজ দ্য মাদাৰ ইজ। এতিয়া মাকৰ এতিয়া বৰ্তমান বয়সটো লাগে হ'ল। আমি কি ধৰিছিলোঁ চন আৰু মাদাৰৰ ৰেচিঅ' ধৰিছিলোঁ, অৰ্থাৎ তলতো মাক, অৰ্থাৎ 5 × 8 কিমান হৈ যাব
40 বছৰ। মাকৰ বৰ্তমান বয়স কিমান হ'ব 40 বছৰ। আহক এবাৰ কুইক ৰিভিজন কৰিছোঁ। কি হৈছে প্ৰেজেণ্ট পাৰ্চনছ প্ৰেজেণ্ট এজ ইজ 2/5 অফ হিজ মাদাৰ, অৰ্থাৎ পিতেকৰ বৰ্তমান বয়স মাকৰ বয়সৰ কিমান 2/5। যেনেকৈ দি আছে তেনেকৈ কৰি ল'লোঁ। গতিকে আমি ইয়াৰ পৰা ৰেচিঅ'টো উলিয়াই ল'লোঁ। চন আৰু মাদাৰ ৰেচিঅ'টো কিমান উলিয়াই ল'লোঁ, এমটো আমি এইপিনে লৈ আহিলোঁ 2/5। আৰু কৈছে যে 8 বছৰৰ পিছত সিহঁতৰ বয়সৰ অনুপাতটো কিমান হৈ যায় 1/2 হৈ যায় 8 বছৰৰ পিছত, অৰ্থাৎ +8 বছৰৰ পিছত আমি কিমান হ'ল মাকৰ বয়স পিতেকৰ বয়স মাকৰ বয়সৰ 1/2। গতিকে আমি চন আৰু মাদাৰৰ ৰেচিঅ'টো ল'লেও পাওঁ 8 বছৰৰ পিছৰ ৰেচিঅ'টো 1:2। এতিয়া একেই হৈ গ'ল। কুৱেশ্যনটো আপুনি এতিয়া এনেকৈ কৰিব পাৰিব, বৰ্তমান পিতেক আৰু মাকৰ বয়সৰ অনুপাত 2:5, 8 বছৰৰ পিছত সিহঁতৰ অনুপাত হৈ গৈ 1:2। এতিয়া মাকৰ বৰ্তমান বয়স কিমান, এতিয়া একে কথা হ'ল নাই। এতিয়া বৰ্তমান কিমান 2:5, 8 বছৰৰ পিছত হ'লগৈ 1:2। গতিকে ফাৰ্ষ্ট আমি কি কৰিম এতিয়া গেপ চেম কৰিম। গেপ কেনেকৈ চেম কৰিম 2 আৰু 5ৰ মাজত গেপ 3 আৰু 1 আৰু 2 মাজত গেপ 1। গতিকে আমি 3টো এইপিনে পূৰণ কৰি দিম, 1টো এইপিনে পূৰণ কৰি দিম। ঠিক আছে, 1টো এইপিনে পূৰণ কৰিলে কোনো চেঞ্জ নহয়, 2 5ৰ লগত 1 পূৰণ কৰিলে 2 5 হৈ থাকিব। 3 এইপিনে পূৰণ কৰিলে 1ৰ লগত 3 পূৰণ কৰিলে 3 আৰু 2ৰ লগত 3 পূৰণ কৰিলে 6। এতিয়া একচুৱেল আমি দেখিছোঁ 2ৰ পৰা 3লৈ 1 বৃদ্ধি পাইছে, কিন্তু একচুৱেলি 8 বৃদ্ধি পাইছে 8 বছৰ পিছত। গতিকে 1টো 8 কেনেকৈ বনাব ইনটু 8 পূৰণ কৰি দিয়ক। গতিকে মাকৰ বৰ্তমান বয়স কিমান, মাক তলৰটো আছিলে 5 × 8 40। পিতেকৰ বৰ্তমান বয়স সোধা হয় 2 × 8 কৰিলে হয় 16। ঠিক আছে, ঠিক আছে 8 বছৰৰ বয়স সোধা হয় 6 × 8 কৰিলে হয় মাকৰ 8 × 6 = 48 হ'ল হয়। আৰু পিতেকৰ 8 বছৰৰ পিছত সোধা হয় 3 × 8 কৰিলে হয় 24 হ'ল। ঠিক আছে, একে কথা, খুব ইজি হয়। নেক্সট কুৱেশ্যনটো পটককৈ চাই লওঁ আহক। দ্য এজ অফ এ লেডি ইজ থ্ৰাইছ এজ দ্য এজ অফ ইজ চন, অৰ্থাৎ মাকৰ লেডিজনী যদি মাক হয় মাক পিতেকৰ বয়সৰ 3 গুণ বুলি কৈছে। 5 বছৰ আগত 5 years ago দ্য এজ অফ হিজ চন 1/6 অফ হিজ ফাদাৰ্ছ এজ। 5 বছৰ আগত কিমান আছিলে পিতেকৰ বয়স বাপেকৰ বয়সৰ 1/6 এভাগৰ 6 গুণ আছিল, 6ভাগৰ 1 গুণ আছিল। যদি ইফ হিজ ফাদাৰ ইজ 5 years ইল্ডাৰ ফ্ৰম হিজ মাদাৰ, যদি বাপেক মাকতকৈ 5 বছৰ ডাঙৰ হয় বৰ্তমান পিতেকৰ বয়স কিমান হৈছে। এতিয়া কি কি দি আছে চাওক, পিতেকৰ বয়স সুধিছে, যাৰ বয়স দি আছে আমি এক্স ধৰি লওঁ, ধৰি লওক পিতেকৰ বয়স চন হিচাপে ধৰিছোঁ, পিতেকৰ বয়স এক্স। আৰু মাকৰ বয়স কিমান হ'ব, মাকৰ বয়স 28 হ'ব, কাৰণ 3 গুণ বুলি কৈছে। লেডি ইজ থ্ৰাইছ দ্য এজ অফ হিজ চন, মাকৰ বয়স 3 বছৰ। আকৌ বাপেকৰ বয়স কিমান হ'ব, বাপেক মাকতকৈ কিমান বছৰ ডাঙৰ 5 বছৰ ডাঙৰ বুলি কৈছে। গতিকে বাপেকৰ বয়স হ'ব 28x + 5। ঠিক আছে, এতিয়া কি কৈছে 5 বছৰ আগত চন অফ এজ অফ চন 1/6 অফ হিজ ফাদাৰ্ছ ইজ, অৰ্থাৎ 5 বছৰ আগত পিতেকৰ বয়সৰ পৰাও 5 মাইনাছ কৰি দিয়ক, আৰু ইপিনে বাপেকৰ বয়সৰ পৰাও 5 মাইনাছ কৰি দিয়ক। 28x + 5 - 5। ঠিক আছে, আৰু কিমান গুণ বুলি কৈছে 1/6 গুণ, 1/6 গুণ। 5 বছৰ আগত পিতেক বাপেকৰ বয়সৰ 1/6 গুণ আছিল। গতিকে এইটো কাটা কাটি কৰিলে কি হ'ব 5 5 কেঞ্চেল আউট হৈ যাব। ইপিনে থাকিলে x - 5, x - 5 থাকিলে ইপিনে 3য়ে 2ক কিমান পাব 6ক কিমান পাব 2 বাৰ যাব। ইপিনে থাকিলে x/2। ঠিক আছে, x/2। এতিয়া ক্ৰছ মাল্টিপ্লাই কৰি দিয়ক, 2টো এইপিনে লৈ যাওক, 2টো এইপিনে লৈ গ'লে 2টো xৰ লগতো পূৰণ হ'ব এবাৰ, 2টো এবাৰ 5ৰ লগতো পূৰণ হ'ব। গতিকে কি হৈ যাব 2x - 10 = x। এতিয়া 2xৰ পৰা x গ'লে অনলি x থাকিব, x = 10। অৰ্থাৎ পিতেকৰ বৰ্তমান বয়স কিমান 10 বছৰ পালোঁ। ঠিক আছে, আপুনি ইন শ্বৰ্টো কৰিব পাৰিব, ইন শ্বৰ্ট কেতিয়াবা অপশ্যন চাইও কৰিব পাৰিব এনেকুৱা কুৱেশ্যন আহিলে। চাওঁ হওক কেনেকৈ কৰে পটককৈ চাই লওঁ। ধৰক প্ৰথম অপশ্যনটো ল'লে এই অপশ্যন, পিতেকৰ বৰ্তমান বয়স 10 বছৰ। গতিকে মাকৰ বয়স কিমান হৈ যাব, মাকৰ পিতেক 3 গুণ, পিতেকৰ 3 গুণ হয় মাক, হয় নে নহয়। গতিকে মাকৰ বয়স 30 বছৰ হৈ যাব, 10 × 3 কৰিলে 30 বছৰ হৈ যাব হ'ল। আৰু বাপেক ফাদাৰৰ বয়স কিমান হ'ব, বাপেক মাকতকৈ 5 বছৰ ডাঙৰ, গতিকে বাপেকৰ বয়স হৈ যাব 35 বছৰ। ঠিক আছে, এতিয়া ইয়াত এটা কি কৈছে 5 years ago দ্য এজ অফ চন ইজ 1/6 অফ হিজ ফাদাৰ, অৰ্থাৎ 5 বছৰৰ আগত
বাপেক আৰু পিতেকৰ বয়সটো 5 বছৰ মাইনাছ কৰি দিয়ক। 5 বছৰ আগত পিতেকৰ বয়স হ'ব 5 বছৰ আৰু বাপেকৰ বয়স হ'ব 35 পৰা 5 গ'লে 30 বছৰ। আৰু এতিয়া 16 হয় নে নহয় সিহঁতৰ ৰিলেশ্যনটো? চাওক 16 হয়, 5 আৰু 30 ইপিনে 16 হয়। চাওক 5 6 গুণ 30 অৰ্থাৎ 1/6 মিলি আছে। গতিকে অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। তেনেকৈও কৰিব পাৰিব আপোনালোকে। যদি ফৰ্মুলা বেছিক কনচেপ্টত কৰিবও নোৱাৰে, আপোনালোকে কেতিয়াবা অপশ্যন দেখিও কৰিব পাৰিব এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে যদি ৰেচিঅ'ত নাথাকে। ঠিক আছে, এজেছৰ ওপৰত আমি এইটো পাৰ্টত 9টা কুৱেশ্যনে ডিছকাছ কৰিলোঁ। নেক্সট পাৰ্টত আমি কিছুমান আৰু কুৱেশ্যন আলোচনা কৰিম। ভিডিঅ'টো কেনে লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব নাপাহৰিব, তেতিয়াহে গম পাম আপোনালোকে ভিডিঅ'টো বুজি পাইছে নে নাই। আৰু যদি আপোনালোকে আমাৰ চেনেলটো প্ৰথমবাৰ চাই আছে দেন প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আগন্তুক নতুন নতুন ভিডিঅ'বোৰ পাই থকাৰ বাবে। ধন্যবাদ।